हेलो दोस्तों। आज का जो वीडियो है वो इन विंटर सीजन में हम लोग वर्कआउट ठंडा के वजह से वर्कआउट करना सुबह या शाम को वर्कआउट करना हमारा सबके लिए मुश्किल होता है। तो वो वर्कआउट हम फुल बॉडी वर्कआउट हम रूम का अंदर में कैसे कर सकता है एंड सारे के सारे स्टेप बिगिनर्स से लेके एडवांस तक आज का वीडियो में हम डेमोस्ट्रेशन करेंगे। हर एक आदमी हर एक इंसान कर सकते हैं घर में और ख़ुद को फिट रख सकते। तो एंड उसका साथ कुछ कुछ एडवांस स्टेप भी है, कैलोरी दंड जो पहले बिगिनर्स से स्टार्ट करना चाहिए एंड जो एडवांस स्टेप है वो लाहे लाहे एडवांस स्टेप के तरफ आगे बढ़ना चाहिए। तो हम वीडियो स्टार्ट करेंगे, एंड तक सभी ने देखिएगा अच्छा से वीडियो। सबके लिए अच्छा लगेगा एंड सबके लिए हेल्पफुल है। हर या मैन या वोमेन, हर बॉय या गर्ल, हर इंसान कर सकते हैं। सबके लिए वो बेनिफिशियल है। तो स्टार्ट करते हैं, देखिए एक एक स्टेप करके। पहले हम कैलोरी दंड का कुछ स्टेप है जो फुल बॉडी एक्सरसाइज होता है, उसमें जो कैलोरी पुशअप नंबर 1 नंबर 2 ऐसे कैलोरी दंड 1 से लेके 22 स्टेप्स है। तो हम लोग पहले बिगिनर्स जो है पहले 1 या 2 3 4 स्टेप से शुरू करना चाहिए और 2 3 स्टेप पहले एक एक करके बिगिनर्स जो है लाहे लाहे इंक्रीज करना चाहिए। तो पहले हम जो कैलोरी पुशअप है वो पहले दिन 5 स्टेप करो, नेक्स्ट डे उसको और 2 स्टेप इंक्रीज करो, थर्ड डे और 2 स्टेप, ऐसे लाहे लाहे इंक्रीज करके आप 30 40 50 स्टेप्स तक इंक्रीज कर सकते हैं। तो हम पहले बिगिनर्स के लिए क्या क्या स्टेप करना चाहिए वो पहले हम डेमोस्ट्रेट करेंगे। उसका बाद में जो एडवांस के लिए जो स्टेप्स है वो हम आज का वीडियो में दिखा रहे हैं। स्टेप नंबर 1 कैलोरी पुशअप। जो पुशअप से हम कैसे करते हैं, जैसे दोनों हाथ को ऐसे रखिए, लाहे लाहे करिए। Steps number 2.
মই আজি বিগিনাৰ্ছৰ 4টা ষ্টেপ সবকে দেখুৱালোঁ। এই 4টা ষ্টেপ লাহে লাহে ট্ৰাই কৰিব। একেদিনেতো আৰু সবে 50টা মাৰিব নোৱাৰিব। প্ৰথম ষ্টেপটো ঘৰতে বহি কৰবাত ৱাৰ্কআউট বাহিৰত যাব দৰকাৰ নাই ইন উইণ্টাৰ ছিজনত, কাৰণ উইণ্টাৰ ছিজনত ৰাতিপুৱা বহুতো কুঁৱলী থাকে বা ইভিনিং সময়ত আমাৰ সময় নহয়, বাহিৰত ওলাবলৈ সময় নহয়। গতিকে আমি ঘৰতে বহি এই বিগিনিং 4টা ষ্টেপছ আমি সবে কৰিব পাৰোঁ এটা ৰুমৰ ভিতৰতেই। তাৰ কাৰণে ঠাণ্ডাৰ বতৰত বাহিৰত যাব প্ৰয়োজন নাই। প্ৰথম ষ্টেপটো যোনটো আছে সেইটো আপোনাৰ খোজ কঢ়াৰ কাম কৰিব। আপুনি যদি সেইটো 50টা ষ্টেপ ডেইলি কৰিব পাৰে তেনেহ'লে আপুনি যোনটো 2 কিলোমিটাৰ খোজ কাঢ়িব বা 2 কিলোমিটাৰ ৰান কৰি যোনটো কৰিব পাৰিব, যোনটো গেইন হ'ব, সেই ফাৰ্ষ্ট ষ্টেপটোতেই সিমানখিনি গেইন হ'ব। সেইটো প্ৰথম দিন 10টা কৰিব, 20টা কৰিব, লাহে লাহে ইনক্ৰিজ কৰি যাব। নিশ্চয় চাব আপোনাৰ এই ইনক্ৰিজ কৰাৰ ক্ষমতাটো বাঢ়ি আহিব। ছেকেণ্ড ষ্টেপটো চেম ঠিক একেদৰে, সেইটো ইজি হয়। সবে প্ৰথম দিনা হয়তো 5টা কৰিব, ছেকেণ্ড দিনা 6টা 7টা, লাহে লাহে ডে বাই ডে ইনক্ৰিজ কৰি থাকিব। থাৰ্ড ষ্টেপটো ঠিক তেনেকুৱা আৰু ফৰ্থ ষ্টেপটো ঠিক তেনেকুৱা। লাহে লাহে কৰি সবে কৰি যাওক। চাব ইয়াৰ পৰা সবৰ ফিজিকেল বেনিফিট 100% হ'ব। আৰু আজিৰ যুগত আমি ফিজিকেল এক্টিভিটিজটো কৰা একান্ত প্ৰয়োজন, যেহেতু আমি ফিজিকেল পৰিশ্ৰম যিটো আছে, দৈহিক পৰিশ্ৰম যিটো আছে, সেইটো আমি কোনেও নকৰোঁ। সবে আজিকালি আমি চিটিং ৱাৰ্ক কৰি আছোঁ, মেক্সিমামেই হওক চিটিং ৱাৰ্ক কৰি আছোঁ, আৰু আমাৰ ফিজিকেল বা দৈহিক পৰিশ্ৰমটো একেবাৰে হোৱা নাই। তো তাৰ কাৰণে ৰাতিপুৱা নিজকে কমচে কম মিনিমাম 30 to 40 মিনিটছ সময় উলিয়াই টাইম দিয়ক ডেইলি, আৰু সেইটো ডেইলি ৰুটিনৰ অন্তৰ্ভুক্ত কৰক। সবৰে বেনিফিট হ'ব। নিজকে ফিট ৰাখিব পাৰিব, নিৰোগী ৰাখিব পাৰিব, স্বাস্থ্যৱান ৰাখিব পাৰিব। আৰু তাৰ কাৰণে আমি অলপ খোৱা বোৱাৰ ক্ষেত্ৰতো ধ্যান দিব লাগে, যেহেতু আজিৰ যোনটো ট্ৰেণ্ড চলি আছে ফাষ্টফুডৰ ওপৰত। সবে আমি ফাষ্টফুড খাবলৈ আগ্ৰহী, ফেমিলি হওক, সৰু বাচ্চা হওক, যি হওক, সৰুৰে পৰা ডাঙৰলৈকে আজিকালি ফাষ্টফুডটো বেছি প্ৰেফাৰ কৰি আছে। যোনটো হয়তো পিজ্জা হওক বা বাৰ্গাৰ, এইবিলাকত বেছি প্ৰেফাৰ কৰি আছে। যোনটো বাহিৰা ষ্টেটত বা বিদেশত, কাণ্ট্ৰিবিলাকত সবে এতিয়া বৰ্জন কৰি আছে। আৰু সেইটো আমি ভাৰতীয় মানুহে সেইখিনি আমি এডপ্ট কৰি লৈ আছোঁ। বেয়া বস্তু খোৱা, এই ফাষ্টফুড খোৱাখিনি আমি লৈ আছোঁ। তাৰ ফলত কি হৈ আছে, আমাৰ আজিকালি প্ৰেছাৰ, ডায়েবেটিছ, কলেষ্ট্ৰল বেমাৰটো সবৰ এক্সেছ হৈ আছে, বেছি হৈ আছে। সব মানুহৰে হৈ আছে। মেক্সিমাম আজিৰ যুগত 60, 70, 80% মানুহৰ ডায়েবেটিছ পেচেণ্ট ওলাই আছে। একমাত্ৰ খোৱা বোৱাৰ কাৰণে এনেকৈ হৈ আছে। ফিজিকেল এক্টিভিটিছ বোলোতে আমাৰ একোৱেই নাই, কিন্তু আমি খোৱা বোৱাখিনি ক্ষেত্ৰত একো ধ্যান নাই, কাৰোবাৰ একো সময় নাই, যাৰ ফলত আমি বাহিৰা খানা বা ৰেষ্টুৰেণ্টত খানা খাই আছোঁ বা ফাষ্টফুড খাই আছোঁ। দুপৰীয়া যোনে বাহিৰত কাম কৰি আছে, চেলছত হওক বা মাৰ্কেটিঙত হওক, য'ত হওক, আমি দুপৰীয়া খানাখিনি কি কৰি আছোঁ, হয়তো ৰোল খাই আছোঁ, বাৰ্গাৰ খাই আছোঁ, পিজ্জা খাই আছোঁ, ফাষ্টফুডকে বেছি প্ৰেফাৰ কৰি আছোঁ চবে। সেই ফাষ্টফুডৰ পৰা যে আমাৰ কিমান দৈহিক ক্ষতি হৈ আছে বা ফিজিকেল কিমান আমাৰ ডেমেজ হৈ আছে, সেইখিনি অলপ বয়স হ'লে চবে গম পায়। বা আজিকালি লিভাৰৰ বেমাৰটো বেছি হৈ আছে। কিহৰ কাৰণে? একমাত্ৰ সেইটো কাৰণে। লিভাৰত আমাৰ এক্সেছ ফেট জমা হৈ আছে, যিখিনি আমি খোৱা খাই আছোঁ, সেই খোৱাখিনি বাৰ্ণ নহয়, আমাৰ এক্সাৰচাইজ নকৰাৰ কাৰণে বাৰ্ণ নহয়।
সেইখিনি আমাৰ বডিত এক্সেছ কেলৰি জমা হৈ ফেটি লিভাৰ হৈ আছে, লিভাৰ চিৰচিছ হৈ আছে, সেই লিভাৰৰ প্ৰব্লেমটো চবৰ বেছি হৈ আছে। আৰু আমাৰ ষ্টমাক লেভেলটো হৈছে মেইন। সেই বস্তুটো যদি আমি ঠিক কৰি ৰাখিব নোৱাৰোঁ তেনেহ'লে আমাৰ এণ্টাৰ বডিটোত বিভিন্ন ধৰণৰ বেমাৰৰ সৃষ্টি হ'ব। গতিকে সেই বেমাৰৰ পৰা আমি ৰক্ষা পাবলৈ হ'লে একমাত্ৰ উপায় আমি দৈনন্দিন বা ডেইলি ৰেগুলাৰ ৱৰ্কআউট, এক্সাৰচাইজ, জিম যি হওক তাকে মিনিমাম 40 to 45 মিনিটছ আমি কৰিবই লাগিব। তেতিয়া আমি চবে নিজকে ফিট কৰি ৰাখিব পাৰিম, ৰোগৰ পৰা দূৰ কৰি ৰাখিব পাৰিম, নিজে ভাল হৈ থাকিব পাৰিম। আৰু খোৱা বোৱাৰ ক্ষেত্ৰত আমি প্ৰথম ধ্যান দিব লাগিব। চবে ঘৰৰ খোৱা খাওক, ঘৰৰ বনোৱা খোৱা খাওক। ঘৰতে কোনোবাই হয়তো চেলছত কাম কৰি আছে বা বাহিৰত কাম কৰি আছে, ঘৰৰ যোনটো খানা বনোৱা হয় সেই খোৱাটো লৈ যাওক। তেল মছলা যাতে কম থাকে সেইখিনি খাওক। বাহিৰৰ ফাষ্টফুডটো বৰ্জন কৰক। মাহৰ মূৰত এদিন দুদিন খাই আছে সেয়া একো নহয়, বা ক'ৰবাত অকেশ্যনেলি খাই আছে সেইটো একো নহয়। কিন্তু ৰেগুলাৰ যদি এইটো আমি এড কৰোঁ আমাৰ খাদ্য তালিকাত, সেয়া অতি কম সময়ৰ ভিতৰত আমাৰ কলেষ্ট্ৰল, হাই ব্লাড প্ৰেছাৰ, চুগাৰ সেইখিনি পাবই পাব। গতিকে সেইখিনি আমি বৰ্জন কৰিবই লাগিব এনিহাও, যদি আমি নিজকে ফিট আৰু সুস্থ আৰু নিৰোগ কৰি ৰাখিব বিচাৰোঁ। চবেই কৰক এইটো। ব্যায়াম আৰু এক্সাৰচাইজ, ৱৰ্কআউট, জিম চবৰ কাৰণে আজিকালি জীয়াই থকাৰ এইটোৱে হৈছে মূল মন্ত্ৰ। জীয়াই আৰু সুস্থ থকাৰ এইটো মেইন মূল মন্ত্ৰ। আমি কাৰোবাৰ ডায়েবেটিছ হৈ গ'ল বা চুগাৰ হৈ গ'ল এবাৰ যদি ধৰি লয় তেনেহ'লে সেই বেমাৰটো আৰু কেতিয়া ভাল নহয়। আৰু সেইটো প্ৰথমত আপোনাৰ প্ৰেছাৰ হ'ব, হাই ব্লাড প্ৰেছাৰ হ'ব, হাই BP হ'ব, কলেষ্ট্ৰল লেভেলটো বাঢ়িব, ইউৰিক এচিড হ'ব, থাইৰইড হ'ব। তাৰপিছত লাহে লাহে গৈ যেতিয়া চুগাৰটো ধৰিলে সেইটো আপোনাৰ শৰীৰত এটা চাইলেণ্ট কিলাৰ হিচাপে বডিটোত আমাৰ সোমায় আৰু লাহে লাহে আমাৰ বডিৰ অৰ্গেনবিলাক নষ্ট কৰে। যেতিয়া চুগাৰ লেভেলটো বেছি হ'ব, কিডনি বেয়া হ'ব, চকুৰ প্ৰব্লেম হ'ব, লাহে লাহে আমাৰ ভিতৰত সেইটো চাইলেণ্ট কিলাৰ হিচাপে এটা অৰ্গেনক আমাক শেষ কৰি পেলাব। তো গতিকে সেইটো হোৱাৰ আগৰ পৰা আমি সাৱধানতা অৱলম্বন কৰিব লাগিব। আৰু ইয়াৰ পৰা একমাত্ৰ উপায় কোনো মেডিচিন নহয়, অনলি জিম, ৱৰ্কআউট, এক্সাৰচাইজ। সেইখিনি যদি আমি ৰেগুলাৰ কৰি থাকোঁ তেনেহ'লে সেয়া কেতিয়াও আমাৰ ক্ষতি কৰিব নোৱাৰে বা আমাৰ দেহাটো ইয়াৰ পৰা আমি বচাই ৰাখিব পাৰিম। তো চবে ট্ৰাই কৰক, নিশ্চয় ভাল হ'ব, সুস্থ থাকক, সেয়া মই কামনা কৰোঁ। বেষ্ট অফ লাক চবকে।